गुड इवनिंग, कैसे हो? न्यू एक ब्लॉग के लिए सबको मेरे तरफ से स्वागतम है। आज सब लोग को दिखाने वाला असम का सबसे बड़ा फेस्टिवल बहाग बिहू। बहाग बिहू किधर करती है? ढकुआखाना मोगली सापड़ी में बहाग बिहू का फेस्टिवल बहुत बड़ा, बहुत नाइस बनाती है। वो दिखाने के लिए आप लोग को मैं कोशिश करूँगी। और बहाग बिहू का क्या क्या होता है, क्या नहीं होता है, आज से शुरू होएगी। 3 दिन के लिए। और आप लोग देखते रहो, मैं आप लोग को दिखाते रहूँगी। चलो गाइस। অভেন্দ্ৰজিৎ গগৈ ডাঙৰীয়াকে প্ৰমুখ কৰি বিষয়ববীয়া আৰু সদস্যসকল আৰু ইয়াতে উপস্থিত আমাৰ আটাইয়ে শ্ৰদ্ধাৰ, যাৰ কাৰণে আজি আহি ফাট বিহু এই অৱস্থা পাইছে। যিসকল পৰামৰ্শদাতাই বা বিগত দিনত এই ফাট বিহু উদযাপন কৰাত সহযোগিতা আগবঢ়াই আহিছে, শ্ৰদ্ধাৰ আমি পুষ্পাৰ্ঘ্য অৰ্পণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। দেখিবলৈ পোৱা গৈছে। মই পোনপটীয়াকৈ মোক ভিডিঅ' জাৰ্নেলিষ্টক মই দেখাবলৈ অনুৰোধ জনাইছোঁ। তাতকাও তুলনা মহগুলি চাপৰিৰ ফাটবিহুতলীত আজিৰে পৰা 3 দিনীয়াকৈ ঢকুৱাখানাৰ সকলো জাতি জনগোষ্ঠীৰ সক্ৰিয় লোকোৎসৱ ফাট বিহু ইতিমধ্যে প্ৰথম আৰু দ্বিতীয় কাৰ্যসূচী সামৰণি পৰিছে। প্ৰথম কাৰ্যসূচী পতাকা উত্তোলনেৰে আজি শুভাৰম্ভ কৰিছে আৰু দ্বিতীয় স্মৃতি তৰ্পণ কাৰ্যসূচী সমাপন হৈছে। ইয়াৰ পাছতেই আজি আমাৰ বিহু দলসমূহৰ আদৰণি মঞ্চ মুকলি অনুষ্ঠান আছে। চেমনীয়া পকা বিহু হুঁচৰি প্ৰতিযোগিতা আছে আৰু চেমনীয়া হুঁচৰি প্ৰতিযোগিতা আছে। গতিকে আজি এই বনমিল যি ফাট বিহু, এই বনমিল যাত্ৰা 3 দিনীয়া বনমিল যাত্ৰা শুভাৰম্ভণি ঘটিছে। গতিকে অসমবাসী ৰাইজক আহ্বান জনাওঁ যে যি জাতি জনগোষ্ঠীৰ এখন মহামিলনৰ যিখন ক্ষেত্ৰ ফাট বিহুতলী, ইয়াৰ যি অময়া সুদা, ইয়াত উপস্থিত নহ'লে আপোনালোকে বুজিব নোৱাৰিব। গতিকে আহ্বান জনাওঁ অসমবাসী ৰাইজ, সমগ্ৰ ঢকুৱাখানাবাসী ৰাইজ, আপোনালোকে জাতীয় সাজপাৰ পিন্ধি সমগ্ৰ ৰাইজ ওলাই আহক। আৰু ইয়াতে এই যি মানুহ আৰু প্ৰকৃতি একাকাৰ হৈ যোৱা যি অনুপম দৃশ্য, এই দৃশ্য উপভোগ কৰক। আৰু যি বিৰামবিহীন বিহু, ডেকা গাভৰু বিভিন্ন জাতি জনগোষ্ঠী, ডেকা গাভৰু বুঢ়া বুঢ়ী বৃদ্ধ বনিতা, যি বিৰামবিহীন যি বিহু, এই বিহু উপভোগ কৰি আপুনি নিজকে ধন্য কৰক। অতিথি আহিব ছবি দেখে অতিথি আহিব বাতৰি পালে আহিব বাজিব মৰহা শুনিব মৰহা